জিলমিল এইজনী দেখিছেনে ৰাতিপুৱা শুই উঠি চকু মুখ ধুৱাই নাই সিধাই লাগিলেহি এইফালে এইটো কি হয় জিলাৰ বাৰ্বি হাউস ন দেখিছে এইবোৰ কি কি বনাই থাকে ছোৱালীজনী এইবোৰ বনাই আছে বাৰ্বি হাউস তাৰপিছতে এইফালে আমাৰ ৰন কালি ৰন নাছিলে ঘৰত কত গৈছিলে থাকিবলৈ গৈছিলে আইতামাৰ ঘৰলৈ কালি আইতামাৰ ঘৰত থাকিব গৈছিলে তাৰপিছতে এতিয়া অকমান আগত আহিলে আহি মেলি তাৰপা ই খাই বৈ আহিছে পুৰা ৰুটি চুটি ন আমাৰহে খোৱা হোৱা নাই ভাত হৈ আছে পিছে খোৱা হোৱা নাই কাৰণ মানে আমাৰ জিলমণি দেৰিকে উঠিছে তাৰপা দেতা টিউচন ললে লৈ পিনে আকৌ অকমান দেৰি শুই দিলে আৰু বন্ধ বাৰ বুলি ন হয় নে জিলৰ দলজনী দেখুৱাই দিয়া আকৌ এইজনী আমাৰ জিলৰ দলজনী নামটো কি কৈ দিয়া এলসা আসলতে এটো তাই বাৰ্থডে গিফট হয় ন জিলমিলৰ বাৰ্থডে আহি আছে জুনৰ 11 তাৰিখে তো বাৰ্থডে গিফটটো মানে আগতে পাই গল হি আৰু যেহেতু অনলাইন দিয়া আৰু একদম মানে যেতিয়াই গম পালে যে এটো দিছো বুলি কেতিয়া আহিব বুলি ৰৈ খুদি মোক অৱস্থা বেয়া কৰি দিছে মানে তা ফাইনালি কালি আহিছে যেতিয়া তেতিয়াহে মানে তাই অলপ টট পাইছে আৰু এইয়া কেদিন ৰাখে ঠিক নাই বাৰু ভাল কৰি পেলাই এবাৰ কিন্তু ভালকে ৰাখিব লাগিব হা হয়নে আজি দেওবাৰ যেহেতু বন্ধবাৰ বুলি অকমান ৰাতিপুৱাটো সোনকালে মানে লেজিকে ষ্টাৰ্ট হল ৰাতিপুৱা সোনকালে সদায় উঠা হয় আজি অকমান দেৰিকে উঠিলো সেইকাৰণে সব কামবোৰ এফালৰ পৰা দেৰি হৈ গৈ আছে আৰু বন্ধবাৰ হলে বিশেষকৈ আৰাম কৰাই লগতে কামো বাঢ়েহে নহয় জানো গোটেই সপ্তাহটোৰ মানে কাপোৰ কানি ধোৱা আৰু সাফ চিকুণ কৰা দেওবাৰ দিনাখন যেহেতু বন্ধ থাকে গোটেইখিনি সাফ চিকুণ কৰা হয় ধুনীয়াকে আৰু সেই আৰু আজি ডাৱৰীয়া বতৰ যদিও এইকেইদিন বাৰু ডাৱৰীয়াই হৈ আছে ডাৱৰীয়া বতৰ হে যদিও মানে অলপ সাফ চিকুণবোৰ কৰিলো কাপোৰ চাপোৰ অকমান ধুলো হে আৰু সেইখিনি কৰি মেলি আজৰি হৈছেহে আজৰি মানে কি আকৌ ভাত বনাবৰে হল দুপৰীয়া হবই হল তাৰপিছতে আজি ব্লগটো মানে এনেকৈ ষ্টাৰ্ট কৰিছো কি পাৰো জানো দেখুৱাব ক'ব ভাবিছো ভুলৰ লগতে মাছ বনাও নেকি কেতিয়াবা মানে এনেকৈ সিম্পলকে বিলাহী মছলা দি পেলাই এনেকৈ বনোৱাৰ হলনি সিম্পলকে খাইও ভাল লাগে ইয়া ভুল আনি থৈ দিয়া আছে কিন্তু ভুলবোৰ কেতিয়াবা কি হয় বজাৰৰ পৰা অনা ভুলবোৰ কেতিয়াবা তিতা নিচিনা লাগে আৰু আগতে মোৰ বহুতবাৰ সবজি নষ্ট হৈছে মানে বনাই দিও তাৰ পিছত গৈ থৈ পেলাই তিতা হৈ থাকেগে আজি তাকে মানে কাটি পেলাই কেঁচাকে অকমান বেয়া লাগিলেও মানে টেষ্ট কৰি চাবলগীয়া হৈ যায় আৰু কামুৰি পেলাই মানে তিতা হয় নে নহয় হে আৰু এতিয়া মানে ভাবিছো মাছৰ লগত চন্দা মাছ আছে লোকেল মাছে বাৰু তো সেই চন্দা মাছৰ লগত ভুলকে বনাও চাই থাকক আপোনালোকে ভিডিও কৰিবলৈ ফোনটো বাৰে থৈছো বাৰে ধামকে পৰি গৈছে টেবুলতে জিলমিলে হাঁহি আছে সেইকাৰণে নাজিল আৰু আমাৰ জিলমিলে দুপৰীয়াৰ ভাত খাইছে ৰনে খাই বৈ অলৰেডি উঠি গ'ল আৰু তাই শ্লোকে মোবাইলত কিবা এটা চাই খাই আছিলে হয় নে
আৰু মাছ খাই আজি ভাল লাগিছে নাই জিলৰ ভাল লাগিছে ওকে আমাৰ জিলৰো খাই হৈ যাব এতিয়া হয়নে জিলে নিজে নিজে ভাত নাখায় নেকি কৈ দিয়াচোন আমাৰ জিলে কেতিয়াবাহে নিজে নিজে খায় হয়নে মায়ে খুৱাই দিলে জল্দি জল্দি হৈ যায় আৰু হয়নে নহ'লে শ্ল' কৰি থাকে আমাৰ জিলে আমাৰ জিলে কি কৰিছে কোনে দিলে চিপছ সেইটো চিপছ কাৰ ৰণ দাদা ক'ত ৰণ দাদাটো এইটো ৰণ দাদাটো দেখিছা দোকানলৈ গৈছিলোঁ মানে মা আহিছিলে মা অলপ দেৰি কাৰণে আহিছিলে মাক কৈ পেলাই থৈ আহিলোগৈ আৰু এতিয়া এইফালে বাহিৰত দেখিছেনে আন্ধাৰে হ'ল ধূপ চাকি জ্বলাওঁগৈ আৰু দোকানৰ পৰাই জাষ্ট পাইছোঁহিয়ে ইহঁতলৈ চিপছ আনিলোঁ তাৰপিছতে আৰু আটা আনিলোঁ তেল আনিলোঁ আৰু ধূপ আনিলোঁ তাৰপিছতে কণী আনিলোঁ কণীটো সদায় লাগিয়ে থাকে আৰু আজি ৰাতিকৈ ভাবিছোঁ কণী কিবা এটা বনাম পঢ়িব ন কিতাপ ল'ব আজি এদিনহে বন্ধ আৰু এদিন বন্ধটো পটককৈ গুচি যোৱা নিচিনাই লাগে কাইলৈৰ পৰা আকৌ স্কুল ষ্টাৰ্ট কাইলৈৰ পৰা টাইমিংটো আকৌ চেঞ্জ কৰিছে 8টামান বজাৰ পৰা হ'ব 8টা বজাৰ পৰা 1টা বজালৈকে তাৰপিছতে সেয়াই আৰু যিদিনাখনৰ পৰা মানে হেৰি দিলে স্কুলৰ টাইমটো চেঞ্জ কৰি দিলে সোনকাল কৰি দিলে সেইদিনাখনৰ পৰা বৰষুণে দি আছে ন গৰমটো কমিয়ে গ'ল সেইদিনাখনৰ পৰা আকৌ দিব আছেই পূৰা জুন জুলাই মাহটো মানে পূৰা ৰ'দ দিবলৈ সাজু হৈ থাকিব হ'ল আৰু চাই থওক আপোনালোকে মই ধূপ চাকি জ্বলাই লওঁগৈ পাকঘৰলৈ আহি গ'লোঁ এতিয়া ৰাতিৰ আহাৰ বনাবলৈ টাইম হৈ গ'ল আৰু এয়া কণী বইল কৰি লওঁ তাৰপিছত এইফালে আমাৰ এগ হোৱাইট আগতে মই এবাৰ বনাইছিলোঁ ভিডিঅ' এটাত দিছিলোঁ সেইটো কাৰণে আজি আৰু ৰেচিপিটো নেদেখুৱালোঁ এনেকৈ কেতিয়াবা বনোৱা হয় আজি এয়া বনালোঁ তাৰপিছতে ৰুটি সেয়াই আৰু ৰাতিৰ সাজটো না ইফালে ৰণ আমি খাই লওঁ ধুনীয়াকৈ ৰুটি জিলে পুতলাটো লৈয়ে আছা যে লৈয়ে আছা যে কি হ'ল কথাটো কাম চাম কৰি আজৰি হ'লগৈ আৰু ৰুটি চুটি খাই বৈ হ'ল বাচন বৰ্তন ধুই চব কাম চাম কৰি সামৰি মেলি আজৰি এতিয়া জাষ্ট মুখ হাত এতিয়া ধুবলৈ আছে আৰু তাৰপিছত শুই থাকিম আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ বেছি দীঘল ব্লগ নাছিলে বাৰু তথাপি আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই